বৰ্তমান সময়ত মই অকল দেবাৰগাঁও বুলি নকওঁ, প্ৰায় প্ৰত্যেকটো সমষ্টিতে আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলে কাম কৰি আছে আৰু প্ৰত্যেকটো সমষ্টি সমানে সমানে আগবাঢ়ি আছে। কিন্তু দেবাৰগাঁও সমষ্টিত অলপ ব্যতিক্ৰম পৰিস্থিতি দেখিবলৈ পাইছোঁ। আমি কেইদিনমান আগতেহে বেনিফিচিয়াৰী মিটিং কৰিছিলোঁ আৰু তাত প্ৰায় 12,000 লোক উপস্থিত আছিলে। তো 12,000 লোক উপস্থিত আজি মানে এটা পৰিয়ালৰ এজন আহিছে, এইটো যদি ডাবল হৈ যায় 24,000 ভোট হৈ যাব, যদি এইটো ভোটত মানে ৰূপান্তৰ হ'ব লাগে। চ' দেবাৰগাঁও সমষ্টি আগৰ পৰিৱেশত নাই, পৰিৱেশ সলনি হ'ল। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিহেতু তেখেতে সমষ্টিৰ মানুহবিলাকৰ লগত কোনো কাম নকৰে বা উন্নয়নৰ কথাবিলাক তেখেতে নাভাবে আৰু সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ 4টা বছৰ 5টা বছৰৰ আমি বাজেট কৰিলোঁ, কোনো এটা এছেম্বলিতো নাহিল। এই কথাবিলাক গম পাই পেলাই দেবাৰগাঁও অঞ্চলৰ ৰাইজে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিছে। তাই কোনোবা এজন UPPLৰ প্ৰাৰ্থীক জিকোৱাৰ কাৰণে চিন্তা কৰিছে আৰু সেইকাৰণে দেবাৰগাঁও সমষ্টি বা কোকৰাঝাৰৰ ওচৰে পাজৰে যি এটা সমষ্টিবিলাক আছে, সেই সমষ্টিবিলাকত এতিয়া UPPLৰ বহুত ভাল এটা স্থিতি আহি আছে। আজিৰ তাৰিখতো একদম নিশ্চিত, যদি তেখেতে কোনো যাদুৰ লাঠি নুঘূৰাই, আগতেতো আছিলে লাঠি, আজিকালিতো লাঠি নাই, গতিকে যাদুৰ লাঠি যিহেতু ভাঙি গ'ল, গতিকে তেখেতে অকল দেবাৰগাঁৱতে নহয়, যিখিনি সমষ্টিত তেখেতৰ MCLA আছে প্ৰায় প্ৰত্যেকটো সমষ্টি হাৰাৰ ফালে গৈ আছে।